অসমীয়া চিনেমা প্ৰায়ভাগে হৈছিলে সেই সময়ত চেলুলয়ডত ফিল্মত। এতিয়া সেইটো পদ্ধতিত নহয়, আজিকালি সকলোবিলাক ফিল্ম মানে ডিজিটেল হৈ গ'ল। 1997 মানত মই কলিকতা গৈছিলোঁ আমাৰ আৰু দুখনমান ছবিৰ প্ৰিণ্ট বিচাৰি পেলাই, আৰু সেই সময়ত প্ৰায়বিলাক অসমীয়া চিনেমা হৈছিলে কলিকতাৰ ফিল্ম ছাৰ্ভিচ লেবৰেটৰীত আৰু ইন্দ্ৰপুৰ ষ্টুডিঅ' আৰু টেকনিচিয়ান ষ্টুডিঅ'ত, কিন্তু প্ৰায়ভাগে হৈছিলে ফিল্ম ছাৰ্ভিচত। তো মই ফিল্ম ছাৰ্ভিচলৈ গ'লোঁ। আমাৰ আৰু দুখন কালজয়ী ছবি আছিলে, বনহংস আৰু বনজুই, দেউতাৰ মানে পৰিচালনাত। তো তাত যোৱাৰ পিছত ফিল্ম ছাৰ্ভিচৰ যিগৰাকী স্বত্বাধিকাৰ ঘোষদা বুলি মানে আমি জানো, ঘোষদাই এখন লিষ্ট দিলে মোক, বোলে চাহ কাজু প্ৰায় 28খন অসমীয়া চিনেমা প্ৰিণ্ট মানে 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 গলি গ'ল, মানে এচিড হৈ গ'ল। তাৰমানে আমি সেই সময়তে প্ৰায় 28খন অসমীয়া চিনেমা আমি তাৰমানে হেৰুৱাইছোঁ সেই সময়তে, 97ৰ কথা। মই বৰ দুখ লাগে, তাত আমাৰ বনহংসও নোহোৱা হৈ গ'ল। আজিৰ পৰা মানে প্ৰায় 8-9 দিনৰ আগতে মই দুয়োগৰাকীকে লগ পাইছিলোঁ, আমাৰ গোটেই মানে হেৰি। তো আমি তেওঁলোকক মানে ৰিকুৱেষ্ট কৰিছিলোঁ যে যদি পাৰা যায় আমাৰ চামেলিখন আৰু ঘৰত কিমান দিন এনেকৈ থৈ দিম, যদি পাৰা যায় তাতে আৰু এই 8-9 দিনৰ মানে তাৰ লগে লগে মানে এইটো কাম হৈছে। গতিকে মই ভাবিছোঁ যে তাৰ কাৰণে দুইজনকে অতি ধন্যবাদৰ মানে হেৰি, আমি তাৰ কাৰণে মানে যথেষ্ট ধন্যবাদ হেৰি। আৰু এইটো এটা চৰকাৰী সুযোগ আচলতে আমি সকলোৱে গ্ৰহণ কৰা উচিত বুলি মই ভাবোঁ। কাৰণ কেলৈ অসমৰ বাহিৰত যিবিলাক আপোনাৰ মানে সংৰক্ষণ ভঁৰাল আছে আৰ্কাইভবিলাকত, মানে ষ্টুডিঅ'বিলাকত থাকে, তেওঁলোকক আমি উল্টাই আপোনাৰ প্ৰডিউচাৰবিলাকে পইচা দিব লাগে। এতিয়া এইটো চৰকাৰে এটা সুবিধা আমাক দিছে যে এইটো ফ্ৰী অফ কষ্টত থাকিব, ইয়াৰ কাৰণে কোনো আপোনাৰ মাচুল লোৱা নহ'ব। তো সেইটো আচলতে সুযোগ গ্ৰহণ কৰিব লাগে। আৰু আমাৰ অসমীয়া জাতিৰ এটা সাংস্কৃতিক যিটো সম্পদবিলাক আমাৰ সংৰক্ষিত হৈ থাকিব, এইটো এটা বৰ ডাঙৰ কথা। আৰু এই বস্তুটো এইটো আচলতে আমি আজিৰ পৰা আৰম্ভ হৈছে। মই গম পাওঁ তেনেকুৱা বহুত সৰু সৰু আপুৰুগীয়া ফিল্ম আমাৰ আছে, বহুত পুৰণা ফিল্ম আছে। এই ফিল্মবিলাক তেতিয়া ইয়ালৈ লৈ আহিলে, আৰু আমাৰতো মহোদয়ে ক'লেই, অধ্যক্ষ মহোদয়ে, যে আৰু বহুখিনি চলচ্চিত্ৰৰ কাৰণে ঠাই আমাৰ ইতিমধ্যে আছে। 1000 চলচ্চিত্ৰ সংৰক্ষণ কৰিব যাব, কিন্তু আমাৰ 100 কিমানটাহে হৈছে। সেইকাৰণে আপোনাৰ চলচ্চিত্ৰ মানে আপোনাৰ ফিচাৰ ফিল্মেই হওক, ডকুমেণ্টাৰী, সকলো ধৰণৰ চলচ্চিত্ৰ আচলতে ইয়াতে যদি থাকে, আৰু এইটোৰ মানে আপোনাৰ মানে মালিকী স্বত্বটো যোনে দিব তেওঁৰে হৈ থাকিব, খালি সংৰক্ষিত হৈ থাকিব। চামেলি মেম চাহাব আমি যেতিয়া চাইছিলোঁ, এইটো 1975 ৰিমেক কৰিছে। সেই সময়ত চিনেমাখন চালে আমি গম পাম আমি কি হেৰুৱাব গৈছোঁ আচলতে। এই যে প্ৰতিটো মুহূৰ্তত কৈ আছে কিবা এটা হেৰুৱাম। সেই সময়ত আমি চালে গম পাম, ইউটিউবত এটা গানেই আছে, চম্পা নহয় মোৰে নাম চামেলি। এই যিখিনি কেৰেক্টাৰাইজেশ্যন সেই সময়ত মংগেশকাৰ গানটো গাইছিলে উষা মংগেশকাৰ। সেই সময়ত বম্বেৰ পৰা সেই ব্ৰিজখন বনাইছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে, তেওঁ এই গানটো ডিজাইন কৰিছিলে। এই মংলুৰ যিটো চৰিত্ৰ, এই কেৰেক্টাৰবোৰ আজিৰ সাপেক্ষত আমি যদি ৰূপালীম চাওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সেই মণিমুগ্ধক যদি আমি টানি আনো, ৱৰ্ল্ড হিষ্ট্ৰীত আমাৰ কাৰণে টান কিছুমান চৰিত্ৰ, যিখিনিক লৈ আমি অসমীয়া জাতিটো স্বাভিমানী হৈ থাকিব পাৰিছোঁ। আজি মংলু যিটো চৰিত্ৰ, ৱাকলে যিটো এংলো ইণ্ডিয়ান কেৰেক্টাৰ কৰিছে, সেই বাগানৈয়ে এজনী ছোৱালীক ভাল পাইছে, প্ৰেম কৰিছে। এই গোটেই জাৰ্ণিটোত আচলতে আমাৰ গোটেই ইণ্ডিয়াখনৰ এটা চিনক্ৰনাইজ বনাই থৈছে, যেনেকৈ গুৰুজনাই গোটেই তীৰ্থ ভ্ৰমণ কৰিছিলে। আমি যদি অকণমান ৰিলেটেড কৰোঁ গোটেই ছাবজেক্টটো, আচলতে আমি হেৰুৱাবলৈ গৈ আছোঁ সেই কথাখিনি, তেওঁলোকৰ চিন্তাখিনি। গতিকে আজি বৰ সুন্দৰ সময়। তেখেতে আহ্বান কৰিছেই অসমৰ চুকে কোণে। আমি মাজতে আমাৰ আমাৰ কনকলতা সেই চিনেমাখনৰ কথাও কৈছিলে, সেইখনৰ ৰিল আমাৰ ইয়াত আছে নেকি নাজানো, সেইখন আছে আমাৰ লগত। গতিকে সেইখন তেনেকুৱা বহুত চিনেমা আছে যিখিনি আমাৰ কাৰণে হেৰিটেজ, সেইখিনি ডিজিটেলাইজেশ্যনৰ কাৰণে প্ৰক্ৰিয়া হৈছে। অধ্যক্ষ মহোদয়ে বিবেচনা কৰি, আমি সকলোৱে বিবেচনা কৰি এইটো আগবঢ়াম। সমূহ অসমবাসীৰ প্ৰডিউচাৰ, ডাইৰেক্টৰ, কলা কুশলীক আহ্বান কৰা হৈছে যে য'ত আছে সেই ৰিলসমূহ ইয়াত সংৰক্ষণ কৰক, মাত্ৰ বিনামূলীয়াভাৱে। আমাৰ কাৰণে এক্সপাৰ্ট আহে, এক্সপাৰ্টে ইয়াত অইলিং কৰে, আমাৰ চেনিটাইজ কৰে, ফাংগাছ ফ্ৰী কৰি ৰাখে। ওপৰ হলটো দেখা পাব, গোটেই ধুনীয়াকৈ মেইনটেনেঞ্চ কৰা হয়, যিটো মেইনটেনেঞ্চৰ কাৰণে আমাৰ যথেষ্ট খৰচা এটা হয়। সমূহ চলচ্চিত্ৰপ্ৰেমী আৰু চলচ্চিত্ৰৰ লগত জড়িত সমূহ ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে যদি আপোনালোকৰ হাতত তেনেকুৱা পুৰণি ছবিৰ নেগেটিভ আছে বা নতুন ছবিৰ, একেবাৰে নতুন ছবিলৈকে মই সাঙুৰি ল'ব বিচাৰিছোঁ, যদি নতুন ছবিৰ DVD ফৰ্মেট আছে, মাষ্টাৰ কপি আছে,
তেতিয়াহ'লে সেই কপিসমূহ সংৰক্ষণৰ কাৰণে আপোনালোকে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমলৈ জমা দিয়ক। আমি বিনামূলীয়াকৈ কোনো শুল্ক নোহোৱাকৈ আমি তাক সম্পূৰ্ণ ষ্টেট অফ দ্য আৰ্ট আমাৰ যিটো আৰ্কাইভ আছে সেই আৰ্কাইভত আমি ষ্ট'ৰ কৰিম, য'ত এতিয়াও 1000খন ছবি ৰাখিব পৰা কেপাচিটি আছে বা সংৰক্ষণ কৰিব পৰা আমাৰ ক্ষমতা আছে। গতিকে মই আহ্বান জনাইছোঁ সকলোৱে যে সেই ছবিসমূহ সংৰক্ষণৰ স্বাৰ্থত আপোনালোকে আমাক জমা দিয়ক, সেই ছবিসমূহৰ ফৰ্মেটবোৰ আমাক জমা দিয়ক, আমি ইয়াতে সংৰক্ষণ কৰিম। আৰু যেতিয়া আপোনালোকক লগা হ'ব তেতিয়া আপোনালোকে এখন এপ্লিকেশ্যন দি আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব।